Morning students. Last class মই তোমালোকক পঢ়াইছিলোঁ reflexive symmetric আৰু transitive relation, equivalence relation, function. আজি মই তোমালোকক শিকাম one function, onto function, main function আৰু composite function ৰ বিষয়ে. one function কি হয়? one function হ'বৰ কাৰণে আমি ডমেইন আৰু ডমেইনত আমি দুটা এলিমেণ্ট কনচিডাৰ কৰিব লাগিব আৰু তাৰ এগেইনষ্টত যিকেইটা আমি ফাংচনেল ভেলু পাম সেই ফাংচনেল ভেলুকেইটা ইকুৱেল বুলি কনচিডাৰ কৰি ল'ব লাগিব. ফাংচনেল ভেলুকেইটা কি বুলি লেট কৰি ল'ব লাগিব? ইকুৱেল বুলি লেট কৰিব লাগিব. সেইটো আমি সলভ কৰি যেতিয়া তাৰ এগেইনষ্টত থকা ডমেইনত থকা এলিমেণ্টকেইটা ইকুৱেল বুলি যেতিয়া দেখাব পাৰিম তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম? one ফাংচন. আৰু অনটো ফাংচন হৈছে কি? প্ৰথমতে আমি এটা এলিমেণ্ট ফাংচনটোত কনচিডাৰ কৰি ল'ম, ফাংচনেল ভেলুটোত কনচিডাৰ কৰি ল'ম. ডেট মিনছ আমি কোডমেইনত কনচিডাৰ কৰি ল'ম আৰু সেইটো সলভ কৰি এক্সৰ ভেলুটো আমি ডমেইনত থকাটো দেখাই দিব পাৰিলে সেইটো কি হ'ব? অনটো ফাংচন. ডেট মিনছ যদি আমি x1 আৰু x2 এলিমেণ্ট দুটা এলিমেণ্ট লেট কৰি লওঁ, f of x1 equals to f of x2, that implies x1 equals to x2. Similarly, যদি x1 equals to x2, that implies fx1 equals to fx2 হয়, তেতিয়াহ'লে সি কি হ'ব? one ফাংচন. তাৰমানে এটা এলিমেণ্টৰ এগেইনষ্টত থকা এটা ফাংচন আৰু নেক্সট যিটো এলিমেণ্ট থকা এগেইনষ্টত থকা ছেকেণ্ড ফাংচনটো দুটা ইকুৱেল বুলি লেট কৰি ল'লে তাৰ এগেইনষ্টত থকা এলিমেণ্টকেইটা ডমেইনত থকা এলিমেণ্টকেইটা যদি ছেম হয় তেতিয়া সি কি হ'ব? one ফাংচন. আৰু অনটো ফাংচনটো চিম্পলি ক'বলৈ গ'লে কি হ'ব? লাষ্ট ক্লাছত মই শিকাইছিলোঁ ডমেইন, কোডমেইন আৰু ৰেঞ্জ. চ' কোডমেইন ইকুৱেলছ টু ৰেঞ্জ যেতিয়া হ'ব চিম্পলি, তেতিয়া তাক আমি কি বুলি ক'ব পাৰিম? অনটো ফাংচন. অনটো ফাংচন এনেধৰণেও ক'ব পাৰি বেলেগ এটা টাৰ্মত, প্ৰত্যেকটো কোডমেইনৰ ভেলুৰ কাৰণে তাৰ এগেইনষ্টত এটা প্ৰিমিজ আছে ডমেইনত. তাৰমানে কোডমেইন ইকুৱেলছ টু ৰেঞ্জ, ছেম থিং. নেক্সট আহিব আমাৰ কম্পজিট ফাংচন. কম্পজিট ফাংচন কাক কয়? কম্পজিট ফাংচন হ'বৰ কাৰণে আমাৰ সদায় তিনিটা ছেট কনচিডাৰ কৰি ল'ব লাগিব. কেপিটেল A, কেপিটেল B আৰু কেপিটেল C ছেট. কেপিটেল A টো কিছুমান এলিমেণ্ট আছে, নাজানো আমি কি হয়. কেপিটেল B টো কিছুমান এলিমেণ্ট আছে, কেপিটেল C টো কিছুমান এলিমেণ্ট আছে. সেইখিনি আমি কি হয় নাজানো. এৰ পৰা B লে এটা ফাংচন ধৰিছোঁ মই, ছাপ'জ মই লৈ ল'লোঁ F, আৰু বিৰ পৰা C লে বেলেগ এটা ফাংচন লৈছোঁ, সেইটো হৈছে G. চ' এৰ পৰা C লে যিটো ফাংচন কনচিডাৰ কৰিম সেইটো হ'ব G নট F. আৰু ভিতৰত ফাংচনৰ ভেলুটো কি হ'ব? G নট F x লিখিলে তাৰ যিটো ভেলুটো কি হ'ব? G of fx. তাৰমানে ফাংচনৰ fxৰ ভেলুটো ফাৰ্ষ্টতে উলিয়াই ল'ব লাগিব. যিটো ভেলু পাম সেইটো আমাৰ জিৰ কাৰণে ডমেইনৰ ভেলু হ'ব. কনভাৰ্চলি চিৰ পৰা এলে যিটো ফাংচন হ'ব সেইটো এটা কম্পজিট ফাংচন. সেই ফাংচনটো কি হ'ব? আমাৰ f নট g, x টো ডমেইন. চ' তাৰ ফাংচনৰ ভেলুটো কি হ'ব? আমাৰ g of fx. ইয়াত তোমাৰ বেলেগ হ'ব কনচেপ্টটো. fxৰ ভেলুটো এটা আমি লেট কৰি ল'লোঁ. fxৰ ভেলুটো যিটো আমি ফাংচনেল ভেলু পাম সেইটো আমি জিৰ কাৰণে কি হ'ব?
ডমিন এফ নট জি এক্স ইয়াত এফ নট জি হৈছে প্ৰথমতে জি এক্সৰ ভেলু আমি বহাম চ' জি এক্সৰ যিটো ভেলু পাম সেই জি এক্সৰ ভেলুটো এফৰ কাৰণে কি হ'ব ডমিন হ'ব আৰু যিটো ভেলু পাম সেইটো হ'ব ৰেঞ্জ হ'ব যেতিয়া আমাৰ জি নট এফ ইকুৱেলছ টু এফ নট জি হ'ব আইডেণ্টিটি এলিমেণ্ট পাম তেতিয়া আমাৰ কি হ'ব ফাংচনটো ইনভাৰ্টিবল বুলি কম কি ফাংচন বুলি কম ইনভাৰ্টিবল ফাংচন ইফ জি নট এফ ইকুৱেলছ টু এফ নট জি দেন ইট ইজ কল্ড ইনভাৰ্টিবল ফাংচন মই যিখিনি বস্তু ক'লোঁ এই বস্তুখিনিনো একচুৱেলি কি হয় সেইখিনি আমি চাওঁ আহাচোন যেতিয়া আমি এটা ফাংচন কনচিডাৰ কৰোঁ তাৰ সদায় দুটা সেট থাকে এটা কেপিটেল এ সেট আৰু সেইটো কেপিটেল বি সেট এ সেটত আমি আৰু বি সেটত এই দুটা সেটত আমি এটা ফাংচন কনচিডাৰ কৰিছোঁ এৰ পৰা বিলে সেইটো হৈছে এফ ফাংচন ইয়াত যিখিনি ভেলু আমি এলিমেণ্ট বহাম সেইখিনি ফাংচনেল ভেলুখিনি আমি ক'ত পাম বি সেটত পাম এই সেটটোৰ নাম যিখিনি ভেলু আমি বহাম সেইখিনি আমাৰ কি হৈছে ডমিন আৰু যিখিনি আমি ভেলু এই বি সেটটোত পাম এইখিনি আমাৰ কি হৈছে ৰেঞ্জ আৰু যিখিনি ৰিমেইনিং এলিমেণ্টছ ইনক্লুডিং ৰেঞ্জ এই গোটেই এলিমেণ্টখিনিক আমি কি ক'ম কোডোমেইন সাপোজ মই ফাংচনটো লৈ ল'লোঁ fx equals to twice x plus 1 আমি দুটা এলিমেণ্ট কনচিডাৰ কৰিব লাগিব এই সেটত x1 x2 সাপোজ x1 x2 belongs to set capital A এই সেটত আমি দুটা এলিমেণ্ট কনচিডাৰ কৰি ল'লোঁ তো আমি প্ৰথমতে 1 1 ফাংচনটো চাব লাগিব কি ফাংচন চাব লাগিব 1 1 ফাংচনটো চাব লাগিব 1 1 ফাংচনটো চাবৰ কাৰণে প্ৰচেছ সদায় হৈছে কি দুটা এলিমেণ্ট তুমি লৈ ল'লা ফাৰ্ষ্ট সেটটোত ডমিনৰ পৰা নেক্সট তুমি লেট কৰিব লাগিব যিখিনি ৰেঞ্জৰ ভেলু ৰেঞ্জৰ ভেলু কিটা x1 x2 এলিমেণ্টৰ এগেইনষ্টত ইকুৱেল বুলি লেট কৰিব লাগিব ফাংচনটো কি মই লেট কৰি লৈছিলোঁ twice x plus 1 so at twice x plus 1 x ৰ জাগাত কি আহিব x1 ৰ কাৰণে twice x1 plus 1 আহিব fx ৰ কাৰণে কি আহিব twice x plus 1 ৰ জাগাত কি আহিব twice x2 plus 1 1 1 যদি কেনসেল কৰি দিয়ে এফালে থাকিলে twice x1 এফালে কি থাকিলে twice x2 কোএফিচিয়েন্ট কিটা কেনসেল কৰিলে কি থাকিব x1 equals to x2 so fx1 fx2 equal to কাৰণে লাষ্টত আমি কি পাইছো x1 equals to x2 কনভাৰ্সলি যদি আমি কৰো তেতিয়াও হে একে হ'ব কথাটো সো আমি ইয়াত বাই ইমপ্লাইজ দি দিছো সো আমি দুটা এলিমেন্ট লৈ লৈছিলো এই এলিমেন্টৰ এগেইনষ্টত ফাংচন দুটা ইকুৱেল বুলি লেট কৰি লৈছিলো তাৰ এগেইনষ্টত থকা যিকিটা কৰস্পন্ডিং এলিমেন্ট হেকিটা আমি ইকুৱেল পালো তেতিয়া আমি তাক কি বুলি কম সদায় 1 1 ফাংচন নেক্সট আমাৰ আহিব অনটো ফাংচন হ'ব কাৰণে আমি কোডোমেইনত এটা এলিমেন্ট লৈ লম y কোডোমেইনত এটা এলিমেন্ট লৈ ললো তাৰ মানে x ফাংচনটোৰ ভ্যালুটো y এটা আমি লৈ ল'ব লাগিব কোডোমেইনত লৈ ল'ব লাগিব ঠিক আছে that means here range to আছে include হৈ আছে ঠিক আছে suppose আমাৰ এই যেটো ফাংচনটো হেতু আমাক দিছে ৰিয়েল নাম্বাৰ লৈ দিছে ঠিক আছে আৰু ফাংচনৰ fx ৰ ভ্যালুটো দি থৈছে suppose twice x plus 3 এই ফাংচনৰ ভ্যালুটো আমি সদায় ইয়াত পুট কৰি দিম twice x plus 3 y equals to twice x plus 3 so
2y6 equals to y minus 3 হৈ গ'ল xৰ ভ্যালুটো কি হ'ব y minus 3 divided by 2 ইয়াত আমি কি পালো xৰ ভ্যালুটো পাই গলো সো এতিয়া আমি চেক কৰিব লাগিব এই xৰ ভ্যালুটো ৰিয়েল নাম্বাৰ হয় নে নহয় ইয়াত তুমি y এর ভ্যালু যি রিয়েল নাম্বারই নবহুৱা সদায় হি কি হ'ব রিয়েল নাম্বারই হ'ব তুমি ইয়াত y এর ভ্যালু 0 বহাইছা x এর ভ্যালু কি হ'ব 0 - 3 divided by 2 equals to -3/2 y এর ভ্যালু 1 বহাইছা x এর ভ্যালু কি হ'ব 1 - 3 divided by 2 -2/2 equals to -1 y এর ভ্যালু 2 বহাইছা x এর ভ্যালু কি হ'ব 2 - 3 divided by 2 equals to -1/2 এটো রিয়েল নাম্বার তার মানে -0.5 নহয় জানো y ভ্যালু হাফ বহাইছা x এর ভ্যালু কি হ'ব হাফ -3 divided by 2 equals to so ইয়াত আমাৰ হ'ব 2 এলসিয়াম যদি লওঁ 1 - 6 divided by 2 -5/4 এটো রিয়েল নাম্বার সব আমাৰ যিখিনি আমি ভ্যালু বহাইছো সেইখিনি আমাৰ যদি ৰিয়েল নাম্বাৰ ভ্যালু বহাও তেতিয়াও তাৰ এগেইনষ্টত থকা x ৰ এলিমেন্ট খিনি সব কি পাইছো ৰিয়েল নাম্বাৰে পাইছো তাৰ মানে আমাৰ ফাংচনটো ৰিয়েল নাম্বাৰ পৰা ৰিয়েল নাম্বাৰ কোডমিনেট থকা এলিমেন্ট বিলাক যদি ৰিয়েল নাম্বাৰ বহাইছো তো ডমিনেট থকা ভ্যালু বিলাক আমি কি পাইছো ৰিয়েল তাৰ মানে ইয়াত থকা y থকা প্ৰত্যেকটো ভ্যালুৰ এগেইনষ্টত ডোমেইনত এলিমেন্ট আছে তাৰ মানে কি বুলি ক'ব পাৰো আমি the function is onto function f is onto function এটা বস্তু মোৰ ক'বলৈ থাকি গৈছে যদি আমাৰ 1 1 আৰু onto দুটা ফাংশনেই স্যাটিসফাই হয় তেতিয়া হলে আমাৰ ফাংশনটো কি ফাংশন হ'ব বাইজেক্টিভ ফাংশন 1 1 ফাংশনটোক আমি ইনজেক্টিভ ফাংশন বুলি ক'ব পাৰিম আৰু সাৰ্জেক্টিভ ফাংশন বুলি ক'ব পাৰিম ইনজেক্টিভ সাৰ্জেক্টিভ দুটা যেতিয়া স্যাটিসফাই কৰিব তেতিয়া আমি তাক কি বুলি ক'ম বাইজেক্টিভ ফাংশন নেক্সট আমি আহিম কম্পোজিট ফাংশনলে কম্পোজিট ফাংশনত আমি সদায় তিনটা সেট কনসিডাৰ কৰি ল'ব লাগিব এটা a সেট এটা b সেট আৰু হিটো c সেট a ৰ পৰা b লে আমি এটা ফাংশন লৈছো f b ৰ পৰা c লে আমি আৰু এটা ফাংশন লৈছো g তেতিয়াহলে আমি g not f এটা ফাংশন লম কৰ পৰা কলে ল'ব লাগিব a ৰ পৰা c লে ল'ব লাগিব এই ফাংশনটোক আমি কি নাম দিছো কম্পোজিট ফাংশন বা c ৰ পৰা a লে এটা ফাংশন লৈছো সেই ফাংশনটোৰ নাম আমি কি দিছো f not g এই ফাংশন কেইটাক আমি কি বুলি কম কম্পোজিট ফাংশন বুলি কম তো কম্পোজিট ফাংশনৰ एग्जांपल এটা দিও কম্পোজিট ফাংশনটো কি হয় g not f x তাৰ মানে x বিলাক কি হয় এই ডোমেইনৰ ভ্যালু ইয়াত ডোমেইনটো a হৈছে ইয়াত c হৈছে ইয়াত ডোমেইনটো কি হৈছে c হৈছে ইয়াত a হৈছে ফাংশনটো c ৰ পৰা a লে গৈছে ইয়াত কিহৰ পৰা কি হলে গৈছে a ৰ পৰা c লে গৈছে সো g not fx কি হ'ব g of fx আৰু f not gx কি হ'ব f of gx যদি fx ৰ ভ্যালুটো হয় আমাৰ 2x + 1 আৰু gx ৰ ভ্যালুটো হয় 3x² এতিয়া আমাৰ g not fx কি হ'ব g of fx fx ৰ ভ্যালু কিমান 2x + 1 gx ৰ ভ্যালু কি আছে 3x², সো ইয়াত কি হ'ব 3 into x ৰ জায়গা কি হল হৈছে 2x + 1 তাৰ মানে 2x + 1 হোল স্কয়ার এনেকুৱা হ'ব f not g টো কি হ'ব f of gx equals to কি হ'ব f of gx ৰ ভ্যালু কিমান 3x², সো fx ৰ ভ্যালু 2x + 1 আছিল x ৰ জায়গা 3x² লৈছে
5x স্কুৱেৰ প্লাছ 1 চ' 6x স্কুৱেৰ প্লাছ 1 এইকেইটা ভেলু যদি f নট জি ইকুৱেলছ টু 0 টাইপ হয় তেতিয়াহ'লে আমি তাক কি বুলি ক'ব পাৰিম ইনভাৰ্টিবল ফাংচন ঠিক আছে থেংক ইউ আজি মই পূৰ্ব বস্তুখিনিৰ ওপৰত অনলাইন ক্লাছত ব্ৰিফ ডিছকাছ কৰিম তোমালোকৰ ক্লাছটোত কিবা প্ৰব্লেম পালে মোক অনলাইন ক্লাছৰ থ্ৰুৱেদি তোমালোকে সুধি ল'বা